কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহাৰি শৰণকু ৰেণু শতকোটি বাৰেক কৰোহু প্ৰণাম কৃষ্ণ প্ৰভু ভগৱন্ত পুৰুষৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ সমাগত এই ৰাসলীলা বৈকুণ্ঠৰ বস্তু বৈকুণ্ঠ প্ৰতি প্ৰভু ভগৱন্ত পুৰুষে তেৰাৰ ভক্তসকলক কৃপা কৰি সেই গোলোক ধামৰ যি নিত্য ৰাসলীলা এই নিত্য ৰাসলীলা এই জগতলৈ তেওঁ লৈ আহিলে আৰু তেৰাৰ ভক্তসকলক ৰাসলীলাৰ যি দিব্য আনন্দ পৰমানন্দ সুখ এই পৰমানন্দ সুখ ভক্তসকলক প্ৰদান কৰিলে আমি ভাবিছোঁ প্ৰভু ভগৱন্ত পুৰুষৰ এই দিব্য ৰাসলীলাক প্ৰকাশ পোৱা যিসমূহ তাত্ত্বিক দিশ পৰমাৰ্থ পৰম তত্ত্ব সেইসমূহ একে লেঠাৰিয়ে কেইবাটাও খণ্ডত আমি আলোচনা কৰাৰ চিন্তা কৰিছোঁ আপোনাক সবে গঠনমূলক সমালোচনাৰ মাধ্যমেৰে সেইসমূহ আদৰি ল'ব বুলি আশা ৰাখিছোঁ ৰাসলীলাৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে ৰাসলীলা সন্দৰ্ভত কিছু লোকৰ সন্দেহ সংশয় বা ভ্ৰান্ত ধাৰণা এই ভ্ৰান্ত ধাৰণাসমূহক আমি নিৰাকৰণ কৰিব লাগিব বা সংশয় আমি নাশ কৰিব লাগিব কিছু লোকৰ মাজত আনকি কিছু পণ্ডিত মহলৰ মাজতো ৰাসলীলা সন্দৰ্ভত তেওঁলোকৰ কিছু ভ্ৰান্ত ধাৰণা বা বিৰূপ মন্তব্য দেখা যায় তেওঁলোকে ৰাসলীলাত অশ্লীলতা দেখে কাম বাসনাৰ গুণ পায় তেওঁলোকে অভিযোগ আনে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰত হেনো ৰাস ক্ৰিয়াৰ যিটো অধ্যায় এই অধ্যায়টোৱে হেনো সন্নিৱিষ্ট কৰিব নালাগিছিল তেওঁলোকৰ মতে ৰাসলীলা খণ্ডটিয়ে ভাগৱতৰ যিটো গৰিমা সেইটো হেনো হ্ৰাস কৰিছে এসময়ত বংগৰ বিখ্যাত ব্যক্তি বংকিম চন্দ্ৰ চট্টোপাধ্যায় এই বিখ্যাত ব্যক্তিজনেও ৰাসলীলাৰ সন্দৰ্ভত বিৰূপ মন্তব্য প্ৰদান কৰি কৈছিল যে ভাগৱত শাস্ত্ৰত ৰাস যি পঞ্চ অধ্যায় এই পঞ্চ অধ্যায় সন্নিৱিষ্ট কৰিব নালাগিছিল কিয়নো ইয়াত হেনো কাম বাসনাৰ গুণ আছে এই অভিযোগ অনাৰ পিছত অসমৰ স্বনামধন্য ব্যক্তি সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তাৰ উত্তৰ দিছে আৰু এই সকলোবোৰ সংশয় নিৰাকৰণ কৰিছে তেৰাৰ বিখ্যাত গ্ৰন্থ পুথি তত্ত্বকথাৰ মাধ্যমেৰে তত্ত্বকথাত তেওঁ ভাগৱত শাস্ত্ৰত বৰ্ণিত হোৱা ৰাসলীলাৰ যি পৰম তত্ত্ব এই পৰম তত্ত্বসমূহ উদ্ঘাটন কৰি সেই সকল লোকৰ ভ্ৰান্ত ধাৰণাসমূহ সংশয়বোৰ তেওঁ দূৰ কৰিছে বেজবৰুৱাদেৱে মূলতঃ তিনিটা প্ৰশ্ন কৰিছে আৰু কৈছে যে এই তিনিটা প্ৰশ্নৰ উত্তৰ পালেই ৰাসলীলাত যে কান বাসনাৰ গোন্ধ নাই দিব্য প্ৰেম প্ৰভু ভগৱন্ত পুৰুষৰ প্ৰতি যি পৰমানন্দ সুখ এই দিব্য প্ৰেম প্ৰকাশিত হ'ব তেওঁ তিনিটা প্ৰশ্নৰ উত্তৰ এনেধৰণে দিছে প্ৰথমতে প্ৰশ্নকেইটা হৈছে এই ৰাসলীলাৰ প্ৰণেতা কোন বা ইয়াক এই ৰাসলীলা ৰচনা কৰিছে কোনে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন ৰাসলীলাৰ বক্তা কোন মানে কোনে কৈ আছে তৃতীয় প্ৰশ্ন ৰাসলীলাৰ শ্ৰোতা কোন অৰ্থাৎ ৰাসলীলাৰ কথাখিনি কোনে শুনি আছে এই তিনিটা প্ৰশ্নৰ উত্তৰত প্ৰথম প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈছে যে ৰাসলীলাৰ প্ৰণেতা হৈছে মহামুনি ব্যাস প্ৰভু ভগৱন্ত পুৰুষৰ ২৪ অৱতাৰৰ অন্যতম হৈছে
ব্যাসদেৱ কীৰ্তনত এই বুলি লিখিছে ব্যাসদেৱ সন্দৰ্ভত ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি দেখিলাহা প্ৰজা ভৈলা আতি অল্পমতি কৰিলা অনেক শাখা চাৰিও বেদৰ পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ এই ব্যাসদেৱেই অৱতাৰ লৈ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আদি সমস্ত শাস্ত্ৰ ৰচনা কৰাৰ পিছতো তেওঁৰ মনত কিঞ্চিতো শান্তি বা সুখ উপলব্ধি নকৰাত দেৱৰ্ষি নাৰদে আহি ব্যাসক ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি কৈছে যে তুমি ভাগৱত শাস্ত্ৰ ৰচনা কৰা য'ত গোবিন্দৰ কেৱল পৰম ভকতি শ্ৰৱণ কীৰ্তনহে প্ৰকাশ হ'ব আৰু এইখিনি কৰিলে তোমাৰ মনত সুখ আহিব শান্তি আহিব আৰু জগতৰো মহা কল্যাণ জীৱৰো সংসাৰ তৰণ হ'ব এই বুলি কৈছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰ মনৰ মহা ক্লেশ গুৰু দেৱৰ্ষি নাৰদৰ উপদেশ অনুসৰিয়েই পৰৱৰ্তী সময়ত ব্যাসদেৱে পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৰচনা কৰে ইয়াত একমাত্ৰ প্ৰভু ভগৱন্ত পুৰুষৰ গুঞ্জস শ্ৰৱণ কীৰ্তন ভক্তিহে প্ৰকাশিত হৈছে এই ভাগৱত শাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে জীৱৰ সংসাৰ তৰণৰ উপায় জীৱ জগতৰ কেনেধৰণে কল্যাণ সাধিব পাৰি এয়ে হৈছে ভাগৱত শাস্ত্ৰৰ মূল লক্ষ্য বা উদ্দেশ্য গতিকে ব্যাসদেৱে ভাগৱতৰ দৰে এখন শাস্ত্ৰত অশ্লীলতা প্ৰকাশ পোৱা বা কাম বাসনাৰ গোন্ধ পোৱা কিবা বিষয় সন্নিৱিষ্ট কৰিব পাৰে বুলি ভবাটো এটো আমাৰ পক্ষে এক মহাপাপ গতিকে এনে ধাৰণা মনলৈ ননাটোই উচিত এটো হৈছে প্ৰথম প্ৰশ্নৰ উত্তৰ আৰু দ্বিতীয় প্ৰশ্ন হৈছে ভাগৱতৰ বা ৰাসলীলাৰ বক্তা কোন আমি যদি বক্তাজন চাব যাওঁ হেয়া হৈছে মহাযোগী মহাভক্ত সংসাৰ বিৰাগী জীৱন মুক্ত আজীৱন ব্ৰহ্মচৰ্য ব্ৰত পালনকৰ্তা মহাগুৰু শ্ৰী সুখদেৱ এই মহাগুৰু শ্ৰী সুখদেৱে গোটেই জীৱন জগতত পৰ্যতি ভাগৱত প্ৰচাৰ কৰিছিল গোবিন্দৰ গুঞ্জক শ্ৰৱণ কীৰ্তন ভক্তিপন্থ প্ৰচাৰ কৰিছিল জীৱনৰ এক মুহূৰ্তও বৃথা কথা গ্ৰাম্য কথা বিষয়ৰ কথা আলাপ নকৰি জীৱনক ধন্য কৰা শ্ৰী সুখদেৱে পৰীক্ষিতৰ আগত কিবা অশালীন কথা বা কাম বাসনাৰ কথা বা কাম বাসনা চৰিতাৰ্থ কৰিব পৰা কিবা বিষয় প্ৰকাশ কৰিব বুলি আমাৰ ভাৱ নাহে ই আমাৰ মনৰো অগোচৰ গতিকে আমি যদি ভাগৱতৰ বক্তালৈ চাওঁ শ্ৰী সুখদেৱে কেতিয়াও অশালীন কথা বতৰা মৃত্যুমুখী বা মৃত্যুৰ শয্যা যুঁজি থকা পৰীক্ষিতক কৈ কেতিয়াও পৰীক্ষিতক প্ৰতাৰণা কৰিব নোৱাৰে বা সুখদেৱে বিষয়ৰ কথা আলাপ কৰি নিজকো কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে এয়া হৈছে দ্বিতীয় প্ৰশ্নৰ উত্তৰ তৃতীয় প্ৰশ্ন হৈছে ভাগৱতৰ শ্ৰোতা কোন মানে কোনে শুনি আছে ৰাসলীলাৰ শ্ৰোতা কোন হেয়া হৈছে ব্ৰহ্মশাপত পতিত অনুতাপগ্ৰস্ত মুক্তিকামী জীৱনৰ এক মুহূৰ্তও ব্যৰ্থে নাশ কৰিব নোৱাৰা নৃপতি মহাৰাজ পৰীক্ষিত ব্ৰহ্মশাপগ্ৰস্ত হোৱাৰ পিছৰে পৰাই তেওঁৰ একমাত্ৰ উদ্দেশ্য হৈছে আত্মোৎকৰ্ষ সাধন কৰা আত্মাৰ উৎকৰ্ষ সাধন কৰা সংসাৰ চক্ৰৰ পৰা নিজক বচোৱা নিজক তৰুৱা এয়াই হৈছে পৰীক্ষিতৰ জীৱনৰ শেষ মুহূৰ্তখিনিৰ মূল মন্ত্ৰ গতিকে সেই পৰীক্ষিতক
মৃত্যুমুখী পৰীক্ষিতক মৃত্যু শয্যাত যুঁজি থকা পৰীক্ষিতক খুব মহাগুৰুৱে অশালীন কথা বতৰাহে শুনাব বা পৰীক্ষিতে সেই অশালীন কথা বতৰা শুনি গ্ৰাম্য কথা শুনি বিষয়ৰ কথা শুনি নিজৰ জীৱনৰ অন্তিম মুহূৰ্তৰ মূল্যৱান সময়খিনিক নষ্ট কৰিব বুলি কেতিয়াও ধাৰণা কৰিব নোৱাৰি যদি নোৱাৰি তেন্তে সেই ৰাসলীলাত পৰম গুহ্য তত্ত্ব যে প্ৰকাশ পাইছে তাত আমাৰ কাৰোৰে সন্দেহ থাকিব নালাগে এইবাৰ আহিছো আন এটা সংশয়লৈ অৰ্থাৎ দ্বিতীয় সংশয় কি যে ৰাসলীলাত শৃংগাৰ ৰসৰ প্ৰলেপ বা আৱৰণ কিয় যে অন্য ৰসৰোতো সহায় ল'ব পাৰিলেহেঁতেন কিন্তু শৃংগাৰ ৰসকহে ব্যাসদেৱে নিৰ্বাচন কৰিলে কিয় ইয়াৰো উত্তৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে দি কৈছে যে শৃংগাৰ ৰস হ'ল ৰাসলীলাৰ পৰম তত্ত্বৰ ওপৰত দিয়া এটা আৱৰণ বা প্ৰলেপ বা ঢাকনি ৰাসলীলাত প্ৰকাশ পোৱা দিব্য তত্ত্ব পৰম তত্ত্বক বুজিবলৈ হ'লে শৃংগাৰ ৰসৰ বা কামনাৰ যিখন আৱৰণ এই আৱৰণখন ভেদ কৰিব পাৰিব লাগিব কামনাৰ বা শৃংগাৰ ৰসৰ এই আৱৰণখন বা ঢাকনিখন ভেদ কৰিব পাৰিলেহে ৰাসলীলাত প্ৰকাশ পোৱা যি দিব্য পৰম তত্ত্ব এই পৰম তত্ত্বক উপলব্ধি কৰিব পাৰি অৰ্থাৎ ৰাসলীলাক বুজিব লগা হ'লে আমি কামনাৰ ওপৰত কাম বাসনাৰ ওপৰত বিজয় সাব্যস্ত কৰিব পাৰিব লাগিব উদাহৰণ হিচাপে কৈছে যে চাউল পাব লগা হ'লে ধানৰ বাকলি গুচাব লাগিব ধানৰ বাকলিৰ ভিতৰতহে চাউল আছে আৰু এই চাউলহে আচল বস্তু গতিকে এই কথা বা এই তত্ত্ব চঞ্চল অধীৰ ওপৰ চুকুৱা অশ্ৰদ্ধাৱান লোকসকলে বুজিব নোৱাৰিব এনেদৰে তেওঁ দ্বিতীয় সংশয়ৰ উত্তৰ দিছে আৰু এটা সংশয় লোকসকলৰ মাজত দেখা যায় সেই সংশয়টো হৈছে যে ৰাসলীলাত গোপীসকলক পৰনাৰী দুষ্টা বেভিচাৰিণী কামিনী ৰূপত কিয় থিয় কৰোৱা হ'ল ইয়াতো এছাম লোকে অশ্লীলতা দেখে বা অশ্লীল বুলি সমালোচনা কৰে ইয়াৰ উত্তৰ বেজবৰুৱাদেৱে এনেকৈ দিছে কৈছে যে প্ৰেমৰ ঘাই লক্ষণ হৈছে প্ৰিয়তমক লগ পোৱাৰ দাৰুণ উৎকণ্ঠা আৰু এই উৎকণ্ঠাৰ একমাত্ৰ উদাহৰণ হৈছে বিৰহিণী বেভিচাৰিণী কামিনীসকল যেতিয়া এজন পৰপুৰুষ আৰু এগৰাকী পৰস্ত্ৰীৰ মাজত সম্পৰ্ক ঘটে এই সম্পৰ্ক বা এই আকৰ্ষণ অদমনীয় লাজ ভয় শংকা সকলোবোৰ ত্যাগ কৰি সমাজৰ নিন্দাকো গুৰুত্ব নিদি সেই স্ত্ৰীক কেৱল সেই পৰপুৰুষকহে লাগে বা সেই পুৰুষক কেৱল সেই গৰাকী পৰস্ত্ৰীকহে লাগে গতিকে গোপীসকলক বেভিচাৰিণী পৰনাৰী ৰূপে থিয় কৰি ভক্তৰ ভগৱন্তক পোৱাৰ যি উৎকণ্ঠা এই উৎকণ্ঠা ৰাসলীলাত দেখুওৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা থাকিলেহে জীৱই পৰমাত্মাক বা ভগৱন্তক লাভ কৰিব পাৰিব এই হৈছে ৰাসলীলাৰ মূল শিক্ষা আদ্য দশমৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈকে মুঠ 5টা অধ্যায়ত ৰাসলীলা বৰ্ণিত হৈছে ইয়াক ৰাস পঞ্চ অধ্যায় বা ৰাস পঞ্চাধ্যায়ী বুলি অভিহিত কৰা হৈছে বেজবৰুৱাদেৱে এই ৰাস পঞ্চাধ্যায়ীক পঞ্চপ্ৰাণ বুলি অভিহিত কৰিছে এইটো এনেকুৱা যেনেকৈ দেহত প্ৰাণবায়ু থাকিলেহে সেই দেহ বা শৰীৰ
সজীৱ হৈ থাকে ঠিক তেনেকৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰটো এই ৰাস পঞ্চ অধ্যায়ে পঞ্চ প্ৰাণৰ দৰে কাম কৰিছে এই ৰাস পঞ্চ অধ্যায়ে ভাগৱত শাস্ত্ৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে ভাগৱত শাস্ত্ৰৰ যি মহিমা ভাগৱত শাস্ত্ৰৰ যি সূৰ্য বীৰ্য ইয়াক কেইবাগুণ অধিক হিচাপে বঢ়াইছে বা শোভাবৰ্ধন কৰিছে ৰাসলীলাৰ এই পাঁচটা অধ্যায়ে গতিকে বেজবৰুৱাদেৱৰ ভাষাত এই ৰাস পঞ্চাধ্যায়ী ভাগৱতৰ পঞ্চ প্ৰাণ এয়া হৈছে ৰাসলীলাৰ পৰম তত্ত্ব বা তাত্ত্বিক দিশ আত্ম উপলব্ধি নহলে অন্তৰ্মুখী নহলে ৰাসলীলাৰ এই দিব্য তত্ত্বক উপলব্ধি কৰাটো সহজ নহয় নহলেতো অভিযোগ এনেকুৱাই হ'ব যে ৰাসলীলাত কাম বাসনা আছে ৰাসলীলাত অশ্লীলতা আছে কিন্তু অন্তৰ্মুখী নহলে যাৰ দাৰ্শনিক দৃষ্টি নাই সেইসকলে ৰাসলীলাক বুজিব নোৱাৰে বা সেইসকলে অশালীন বুলি অভিযোগ আনিব এতিয়াও আমি ৰাসমণ্ডলত প্ৰৱেশ কৰা নাই এই ৰাসমণ্ডলত প্ৰৱেশ কৰাৰ আগতে আমি অন্য দুটা বিষয় ভাগৱততে প্ৰকাশ পোৱা অন্য দুটা অধ্যায় বা বিষয়ৰ ওপৰত আমি আলোকপাত কৰি নললে আমি ৰাসমণ্ডলত প্ৰৱেশ কৰিব নোৱাৰিম বা প্ৰৱেশৰ অযোগ্য হৈ থাকিম সেই দুটা বিষয়বস্তু হৈছে ৰাসলীলাৰ আগত বৰ্ণিত হোৱা দুটা বিষয় এক বস্ত্ৰহৰণ তত্ত্ব বা বস্ত্ৰহৰণ লীলা আৰু দ্বিতীয়টো হৈছে বৰুণৰ দ্বাৰা নন্দক হৰণ আমি প্ৰথম বিষয়বস্তুলৈ আহিছো বস্ত্ৰহৰণ লীলা বস্ত্ৰহৰণ লীলা হ'ল ৰাসলীলাৰ পাতনি বস্ত্ৰহৰণত ভগৱন্তই তেওঁৰ ভক্তসকলক পৰীক্ষা কৰিছে কিন্তু এই পৰীক্ষাত গোপীসকলে উত্তীৰ্ণ হ'ব পৰা নাই তাৰ প্ৰমাণ যেতিয়া কৃষ্ণদেৱে গোপীসকলক নিজৰ নিজৰ বস্ত্ৰ ল'বৰ কাৰণে পাৰলৈ আহিবলৈ নিমন্ত্ৰণ জনালে তেতিয়া গোপীসকলে কি কৰিছে এখন হাতেৰে জুনি দেশ আৰু অন্য এখন হাতেৰে স্তন যুগল আবৃত কৰি নিজা নিজা বস্ত্ৰ কৃষ্ণৰ ওচৰত ল'বলৈ আহিছে ইয়াত দেখা গৈছে যে গোপীসকলৰ এতিয়াও দেহাত্ম ভাৱ আছে এতিয়াও দেহ অভিমান আছেই এতিয়াও লোকঢাক আছেই কিন্তু যিটো পৰম প্ৰেম এই প্ৰেম ভক্তিত লোকঢাক নচলে প্ৰিয়তমৰ নিমিত্তে নিস্বাৰ্থভাৱে সকলোখিনি উজাৰি দিব পৰাটোৱেই হৈছে প্ৰকৃত প্ৰেম গতিকে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই তেওঁলোকক তেতিয়াও অযোগ্য বুলি জানি নিজক প্ৰস্তুত কৰিবৰ কাৰণে আৰু এক বছৰ সময় গোপীসকলক প্ৰদান কৰিলে আৰু এক বছৰ সময় দি কৈছে মুতেহে একান্ত চিত্তজাৰতাক নকৰৈ কামে অনৰ্থ নিশ্চয় জানিবা যেন ভজা ধান গাজিবে নুহি সামৰ্থ্য গতিকে হে গোপীসকল তোমালোক ভজা ধান হ'ব লাগিব ভজা ধানৰ পৰা অংকুৰ নোলায় গজালি নোলায় ঠিক তেনেকৈ তোমালোকে যদি মুতেই একান্ত হৈ যোৱা মুতেই তদ্গত চিত্ত হৈ যোৱা মদগত চিত্ত হৈ যোৱা তেতিয়া হলে তোমালোকৰ মনত কামনাৰ গোন্ধই নাথাকিব অৰ্থাৎ তোমালোকৰ মনৰ পৰা কামনাৰ বীজ বা কামনাৰ গজালি অংকুৰিত নহব গতিকে কাম আৰু প্ৰেম দুটা ভিন্ন বস্তু কামনা হৈছে ইন্দ্ৰিয়ৰ সুখ চৰিতাৰ্থ কৰা ইন্দ্ৰিয়ৰ নিমিত্তে কাম কৰা ইন্দ্ৰিয়সকলৰ যি আকৰ্ষণ এই আকৰ্ষণ পূৰণ কৰাটোৱেই হৈছে কাম কিন্তু প্ৰেম বোলা বস্তুটো বেলেগ প্ৰেমত কোনো ধৰণৰ বিনিময় নচলে প্ৰেমত কোনো স্বাৰ্থ নচলে প্ৰেমত প্ৰিয়তমৰ নিমিত্তে নিস্বাৰ্থভাৱে সকলো উজাৰি দিয়া যায় ইয়াত ইন্দ্ৰিয় সুখৰ লেখমাত্ৰো কামনা বা বাসনা নাথাকে গতিকে যেতিয়ালৈকে এই দিব্য প্ৰেম পৰম প্ৰেম ভক্তি প্ৰেম তোমালোকৰ হৃদয়ত
অংকুৰিত নহয় তেতিয়ালৈকে তোমালোকে নিজক প্ৰস্তুত কৰা এয়া হৈছে বস্ত্ৰহৰণ হয় বস্ত্ৰহৰণ হ'বই লাগিব বস্ত্ৰহৰণ হোৱা মানে লাজ নাইকিয়া হ'ব লাগিব লাজ মানে মায়া নাইকিয়া হ'বলৈ মায়া গুচিব লাগিব দুজন ঈশ্বৰ পুৰুষৰ কথা কওঁ তেওঁলোকে নিজে নিজে স্ব ইচ্ছাই বস্ত্ৰ ত্যাগ কৰিছে প্ৰথম দিগম্বৰ মহেশ্বৰ শিৱ তেওঁ স্ব ইচ্ছাই বস্ত্ৰ ত্যাগ কৰিছে তেওঁক দিগম্বৰ বোলা হয় মানে তেওঁ মায়াতীত হৈ গ'ল তেওঁ লাজ বুলিবলৈ দেহৰ কাৰণে লজ্জা অনুভৱ কৰা শৰীৰক লৈ লজ্জা অনুভৱ কৰা এই দেহাত্ম ভাৱ দেহ অভিমান শিৱৰ গুচিছে সেইকাৰণে স্ব ইচ্ছাই শিৱই বস্ত্ৰ ত্যাগ কৰিছে দ্বিতীয় উদাহৰণ মহামুনি শুকদেৱে স্ব ইচ্ছাই বস্ত্ৰ ত্যাগ কৰিছে আজীৱন ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে মহাযোগী মহাভক্ত তেওঁক আৱৰণৰ প্ৰয়োজন নাই তেওঁৰ দেহাত্ম ভাৱ লজ্জা ভাৱ শংকা ভাৱ ভয় ভাৱ ইতিমধ্যেই গুচিছে দেহৰ পৰা গতিকে বস্ত্ৰহৰণ হ'ব লাগিব আমিও স্ব ইচ্ছাই বস্ত্ৰ ত্যাগ কৰিব লাগিব কাৰণ লজ্জা ত্যাগ কৰিব লাগিব মায়া ত্যাগ কৰিব লাগিব যেতিয়ালৈকে বস্ত্ৰহৰণ নহ'ব তেতিয়ালৈকে আমি ৰাস মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিম এয়া হৈছে বস্ত্ৰহৰণ তত্ত্ব আন এটি অধ্যায় হৈছে ৰাসলীলাৰ আৰম্ভণিৰ ঠিক আগমুহূৰ্তত বৰুণৰ দ্বাৰা নন্দহৰণ একাদশী ব্ৰত পালন কৰি নন্দই দ্বাদশৰ দিনা ৰাতি যমুনাত স্নান কৰিছে আৰু স্নান কৰা ঠাইৰ পৰাই বৰুণৰ দূতে নন্দৰজাক ধৰি নি বৰুণৰ নগৰীলৈ লৈ গৈছে গোকুলত হাহাকাৰ কৃষ্ণদেৱে এই হাহাকাৰৰ সমাধান উলিয়াবৰ কাৰণে কৃষ্ণদেৱ বৰুণৰ নগৰলৈ গৈছে বৰুণৰ নগৰলৈ গৈ বৰুণক পৰাস্ত কৰি পিতৃ নন্দক পুনৰ গোকুললৈ ঘূৰাই আনিলে ৰাসলীলাৰ ঠিক আগমুহূৰ্তত এই কথাখিনি কিয় অনা হ'ল আৱশ্যকতা আছে এক মহান আৱশ্যকতা আছে বৰুণ হৈছে জিভাৰ দেৱতা ৰসনাৰ দেৱতা যেতিয়ালৈকে ৰসনাৰ ওপৰত বা জিভাৰ ওপৰত জীৱই বিজয় সাব্যস্ত কৰিব নোৱাৰে তেতিয়ালৈকে ৰাস মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰে ইয়াত কৃষ্ণদেৱ সেইটোকে দেখাইছে যে বৰুণৰ ওপৰত বিজয় সাব্যস্ত কৰিব পৰাজনেহে ৰাসলীলাত প্ৰভু ভগৱন্ত পুৰুষৰ লগত ৰাসলীলাৰ সহচৰী হৈ গোপী হৈ কৃষ্ণৰ লগত সেই দিব্য ৰাস ক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব গতিকে আজি আমি এইকেইটা বিষয়ৰ ওপৰতে আলোচনা আগবঢ়ালো পৰৱৰ্তী সময়ত আমি ৰাসলীলাৰ অন্য কিছুমান তাত্ত্বিক দিশৰ ওপৰত আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম আমি এতিয়াও ৰাস মণ্ডপত প্ৰৱেশ কৰা নাই আমি অহাবাৰৰ ভিডিঅ'ত আমি ৰাস মণ্ডলত প্ৰৱেশ কৰিম আৰু বৈকুণ্ঠপতি গোলোক বিহাৰীৰ যি ৰাসলীলা এই ৰাসলীলাক আমি আস্বাদন কৰিম সেই ৰস আমি অৱগাহন কৰিম তাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব আৰু সেই প্ৰস্তুতিৰ আমি সময় লৈছোঁ সকলোকে সময় লাগিব উপযুক্ত হ'ব লাগিব আৰু উপযুক্ত হৈ আমি ৰাসলীলাত প্ৰৱেশ কৰিব লাগিব শেষত বহা দুটা ভুল ভ্ৰান্তিৰ মাৰ্জনা বিচাৰি আমি আজিৰ খণ্ডটি আজিৰ আলোচনাটি ইমানতে সামৰিছোঁ জয় গুৰু শংকৰ জয় গুৰু মাধৱ জয় কৃষ্ণ